জানালাম। থ্যাংক ইউ অল। দাদা সবাকে অনুরোধ জানান আপনাগিলা নিজের নিজের স্থানত বসিয়া আজির সভাখান সুস্থ আর সবল হবে দিল্লি আর বিস্তৃত দেখবার জন্য আমি যে এক সিস্টেমেটিক জাতি আমার যে আমি দেখিবলৈ পাইছোঁ বাৰে বাৰে কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰত্যেকটো চৰকাৰে কেৱল প্ৰতাৰণা প্ৰবঞ্চনা কৰা আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে কোচ ৰাজবংশী বিভিন্ন দল সংগঠন বিভিন্ন বুদ্ধিজীৱী আমি একত্ৰিত হৈ আমি এটা সংকল্প লৈছোঁ আৰু আজি সংকল্প লোৱা সময়। আজি আপোনালোকে দেখিবলৈ পাব হাজাৰ হাজাৰ মানুহ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা কোচ ৰাজবংশীসকল আমি একত্ৰিত হ'ম আৰু একত্ৰিত হৈ আমি কি ধৰণে সংকল্প ল'লে ভৱিষ্যত আমি খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে নিজৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আমি কাম কৰি যাব পাৰিম। আমাৰ এটা স্পষ্ট কথা, কোচ ৰাজবংশী জনগোষ্ঠী খিলঞ্জীয়া ভূমিপুত্ৰ স্বাভিমানী জনগোষ্ঠী নিজৰ স্বাভিমান অটুট ৰখাৰ কাৰণে আমাৰ যিখিনি কৰোঁ সেইখিনি কাম কৰি যাম। ৰাজনৈতিক পাছা খেলত বন্দী কৰি কোচ ৰাজবংশীসকলক যি বাৰে বাৰে অন্যায় অত্যাচাৰ কৰি আছে তাৰ কাৰণে আজি আমি একেলগে থাকি আমি সকীয়াই দিম। ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত যদি কোচ ৰাজবংশীসকলৰ যি ন্যায্যপ্ৰাপ্তিৰ দাবী পৃথক কমতাপুৰ পুনৰ গঠন, কোচ ৰাজবংশীসকলক জনজাতিকৰণ আৰু কেৰেলৰ লগত শান্তি চুক্তি যদি অতি সোনকালে যদি নকৰে তেতিয়াহ'লে আমি সংকল্পবদ্ধ হৈ এইখন চৰকাৰক উফুৰাই দিয়াৰ কাৰণে যিখিনি সংকল্প ল'ব লাগে আমি ল'ম। আমাৰ এটা স্পষ্ট কথা, ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত এক NCO ইফাল সিফাল কোচ ৰাজবংশী সমাজে নহয় যদি আমাক ন্যায্যৰ পৰা যদি বঞ্চিত কৰে, সাংবিধানিক অধিকাৰ পোৱাৰ পৰা যদি বঞ্চিত কৰে এইখন চৰকাৰক ফলঠেকত পেলাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে আমি ল'ম। আপোনালোকে গম পাইছে আমি গোটেই কোচ ৰাজবংশী সমাজ যেতিয়া আমি খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে আমি আন্দোলন কৰিব যাব নোৱাৰা এটা পৰিৱেশ গলগঞ্জত যেতিয়া 10 ছেপ্টেম্বৰ তাৰিখে যিধৰণে ঘটনা ঘটিছিল খুব দুৰ্ভাগ্যজনক। তাৰ কাৰণতে আমি আখৰা একটা আমি দেখুৱাইছোঁ চৰকাৰক BTAD ইলেকশ্যনত। সেইকাৰণে চৰকাৰক এতিয়াও কৈছোঁ সময় আছে, আপোনালোকে যে সদিচ্ছা আছে 2 মাহৰ ভিতৰত সমস্যা সমাধান কৰিব পাৰে। আপুনি যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে যদি ইচ্ছা কৰে 1 মাহৰ ভিতৰত ৰাষ্ট্ৰপতিৰ অধ্যাদেশৰ জৰিয়তে কোচ ৰাজবংশীক জনজাতিকৰণ কৰিব পাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতি মানে কেৰেলৰ যি শান্তি চুক্তি আজি জীৱন সিঙৰ DL কোচ, পাভেল কোচ, আজি কৈলাশ কোচ গোটেইকেইটা মানে যিবিলাক কেৰেলৰ নেতৃত্ববৃন্দ আছে তেখেতসকলক আজি বন্ধ কোঠাত ৰখা হৈছে। তেখেতসকলক যি বাৰে বাৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰিব বিচাৰে আমাৰ এটা স্পষ্ট কথা, কোনো এটা প্ৰান্তত কোচ ৰাজবংশীসকলক যদি লেই চেই আলাই আথানি কৰিব যদি বিচাৰে গোটেই প্ৰান্তৰ কোচ ৰাজবংশী সমাজ আমি একত্ৰিত হ'ম। আমি বৰ্তমান এটা কথা আমি ভাবিছোঁ এইখন চৰকাৰ বা প্ৰতিখন চৰকাৰক কথা বতৰাত আৰু আমি নিজকে সুৰক্ষা লাভৰ কাৰণে আমি চৰকাৰক বৰ্তমান আমি আশা নকৰোঁ। কোচ ৰাজবংশী সমাজে বিকল্প চিন্তা কৰি নিজৰ ব্যৱস্থা নিজে কেনেকৈ সুৰক্ষিত সংৰক্ষিত কৰি ৰাখিব পাৰে তাৰ ব্যৱস্থা ল'ম আৰু সংকল্প লোৱাৰ আজি বঙাইগাঁও গণসমাৱেশত আপোনালোকে হাজাৰ হাজাৰ মানুহৰ মাজত আপোনালোকে দেখিবলৈ পাব। আৰু এই খবৰ উদগিৰণ মনৰ মাজত জ্বলি থকা জুইকুৰা আপোনালোকে কেইদিনমান পাছত দেখিবলৈ পাব। আৰু আজি স্বতঃস্ফূৰ্তভাৱে গোটেই প্ৰান্তৰ কোচ ৰাজবংশী ৰাইজ একত্ৰিত হ'ব আপোনালোকে দেখিবলৈ পাব। বঙাইগাঁও গোটেই হালধীয়া হৈ গৈছে আৰু কোচ ৰাজবংশী সমাজক বাৰে বাৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰা যি প্ৰৱণতা সেই প্ৰৱণতা ঘূৰাই পেলাৰ কাৰণে এটা আজি হালধীয়া ৰঙেৰে ৰঙীন হৈ পৰিব। নৱেম্বৰত জনজাতিকৰণৰ প্ৰতিবেদন দিব বুলি চৰকাৰে কৈ আছে, এই ক্ষেত্ৰত আপুনি কি মন্তব্য দিব? চাওক, নৱেম্বৰ ডিচেম্বৰ আমি একো নুবুজো, আমাক জনজাতিকৰণ লাগে। আমাৰ স্পষ্ট কথা, চিধা কথা, আমি কাৰো ৰাজনৈতিক পাখা খেলত আমি বন্দী হ'ব নিবিচাৰোঁ। আজি চৰকাৰে নৱেম্বৰত প্ৰতিবেদন দিব বিচাৰে তাৰ কিন্তু আমি দেখিবলৈ পাইছোঁ আজি আদিত্য খাকলাৰীক উচটোৱা হৈছে। আজি আদিত্য খাকলাই যদি অসমখন বচাব পাৰে, খিলঞ্জীয়াসকলক কোচ ৰাজবংশীক বাদ দি যদি অসমখন সুৰক্ষিত কৰিব বিচাৰে তেতিয়া সুৰক্ষিত কৰক। কোচ ৰাজবংশী সমাজে নিজৰ ব্যৱস্থা নিজে ল'ব পাৰে আৰু কোচ ৰাজবংশী সমাজে নিজে কেনেকৈ সুৰক্ষিত হ'ব পাৰে, কেনেকৈ কৰিব পাৰি আমাৰ সমাজখনক নিজৰ ব্যৱস্থা আমি নিজে ল'ম। সেইকাৰণে এটা কথা কৈছোঁ কি কোনো টাইম লাইন আমাৰ লগত নাথাকে। কোচ ৰাজবংশীসকলক জনজাতিকৰণ লাগিবই, ইয়াত কোনো কম্প্ৰমাইজ নাই। ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীৰ ন্যায্যপ্ৰাপ্তি যিকেইটা দাবী সাংবিধানিক অধিকাৰ তাৰ পৰা যদি বঞ্চিত কৰা হয় এইখন চৰকাৰক দলিয়াই দিয়াৰ ব্যৱস্থা কোচ ৰাজবংশী সমাজে কৰিব।